हर्बल पोस्ट पावर्ड बाय रूप मंत्र आयुर्वेदिक क्रीम ताकि फेस रहे ब्राइट और स्किन भी रहे टाइट। सहयोग करिसे ये येलो डायमंड रिंग्स के साथ चिपकू टॉयज फ्री, टेस्ट भी बढ़िया, चिपकू टॉयज भी। ब्लैक टाइगर सीमेंट हिला ना पाओगे। इंडिया হৈ পৰিল আইডিয়া 4G হুক লুক আইডিয়া 4G ইন্ডিয়াৰ সমান বৃহৎ নেটৱৰ্ক। হয় হয় স্যার মই আপোনাক অলপ পিছত ফোন কৰি আছো। ঠিক আছে স্যার। ওৰি কি কৰি আছে? টেষ্টাৰ মাৰি মাৰি আহি আছো, এইখিনি নাই তেনেকুৱা প্ৰব্লেম। আহক মই আপোনাক টেষ্টাৰ মাৰি আছো। ও স্যার মই টেষ্টাৰ মাৰিছে, লাইন নুমাই আছে। হাততে আছে। বহুত বহুত দুখ পাইছো বাইদেউ। মা দেউতা মৰি গ'ল, আজিলৈকে মোক থাপৰ এটা মাৰি নাপালে, কিন্তু সিহঁত দুটাই মোক। হয় দিয়ক হে, আমাৰ ছোৱালী দুজনীও যদি ডাঙৰ হয় কাৰোবাৰ হাতত অপদস্থ হ'বলগীয়া হয়, কম দুখ লাগিবনে বাৰু? কিন্তু এটা কথা দেই দাদা, আপোনাক বাৰু কোনোবাই ঘপককে চৰ মাৰিব পাৰে নে? আপুনি নিশ্চয় কিবা এটা কৰিব লাগিব। বাবা বিশ্বকৰ্মা শপতও বাইদেউ, মই একোকে কৰা নাই। মই দোকানখনত চাহ খাইহে আছিলো, সিহঁতকেইটা ঘপকৰে কৰবাৰ পৰা আহি ঠালৰ মাৰিলেও বাইদেউ, ঠালৰ মাৰিলে মোক। চাওকচোন বাইদেউ, এই গালত চাওকচোন, একেবাৰে উখহি আছে। ৰ'ব কিবা এটা কৰিব লাগিব। ৰ'ব এইকেইদিন মই যাবই পৰা নাই নহয়। নাই পূজাতে যাওঁ নেকি, এবাৰ সোণালী জয়ন্তীও নহয়। নাই আপোনাক কোৱা নাই, ৰ'ব কেলৈ লাইন আছে। এডালত কাৰেণ্ট নাই। আছে স্যার, পাপুলার এখন দোকান আছে। পাৰ্টিকুলাৰ। হেল্ল' ঐ মই কৰি আছো, ৰ'ব কওক। কি হ'ল, ভিতৰত যাবলৈ খবৰ নাই? নাই যাওঁ, এই ইম্পৰ্টেণ্ট কিবা ফোন এটা আহিল পাথৰিৰ। কি কৰি আছা তুমি? গ'ল এইটো হে? আহক ভিতৰত। কিয়নো এইবোৰ কৰি থাকো, এনেই মানুহটোৱে এইবোৰ বুজি চুজি নাপায়। হয় স্যার, খাবলেহে মন গৈছে। আকৌ খোৱাটো ক'ৰ পৰা আহে? আপুনি যে কৈছে বুজি চুজি, বহুত দিনৰ মই চুজিলে মনত পৰি গৈছে। মই নিম পাতেদি চুজি বনাই খুৱাম। কথাটো কি হৈছে নকয় কিয়? একো নকয় ছাৰ, খালি চৰিয়ালে বুলি কান্দিহে আছে। বেয়াও লাগিছে ছাৰ, চৰ থাপৰ নোখোৱা মানুহ নহয়, অন্তৰত বৰ আঘাত পাইছে। হয় বাইদেউ, আপুনি ঠিক বুজি পাইছে। কিয় নাপামনো, কেঁচুৱা মাইকী মানুহ নহয়। একো নকৰিলে মানুহে মানুহক এনেই চৰিয়াব নেকি? ছাৰ মোক বিশ্বাস কৰক ছাৰ। বিশ্বাস কৰিবলৈ আপুনি কথাটো ক'ব লাগিব না। ছাৰ হাতনিয়াৰ এওঁক মোৰ ৰুমলৈ লৈ আহক, আৰু আপুনি আহিব। কি কৰিলে আকৌ? ছাৰকে গৰজি গৈছে যে। নহয় মানে আপুনি সীমা সমূহৰ লগত যে কথা পাতিছে, আপোনাৰ লগত হাঁহি কথা পাতিছে। মই একদম পাহৰিলো নহয়, তই চাই থাক। আহক। ঐ ছাৰক মানে কি কৈছিলা? আমি যে আপোনাৰ লগত কথা নাপাতিছো। পাগলটো এইটো কি বুলি কৈছে? পাগল বুলি কৈছো মই। কিনো ভাঁজডাল দি থাকে জানো এডাল? হাতনিয়াৰ এইবিলাক আপোনালোকৰ কিহৰ পাগলামি হে? কিয়নো পাগলামি বুলি কৈ আছে ছাৰ? মোৰ নিজৰ জীৱন বচোৱাৰ কাৰণে চেষ্টা কৰি আছো। এই মনে থাকক। মনে থকা কথা নক'ব ছাৰ, আপোনাৰ কেও কিছু নাই, চিন্তাও নাই, কিন্তু মোৰ যদি কিবা এটা হয় মণিজনী কেনেকে থাকিব? নাকান্দিবচোন, আপোনাৰ লগত মই আছো। এই গৰমত নেলাগে থাকিব, যা। কিয় আহিছ তই? এই চা, মোক পাগল বুলি গালি পাইছে চা। তই এতিয়া যাচোন, যা। আকৌ খবৰ আনি আছো চা। কি হ'ল তাৰ? নাই, এনেই ব্যস্ত কৰাই থৈ দিছো। ছাৰ কেছটো কি? এখেত কোননো? মই পবিত্ৰ ছাৰ। আপুনি কি কৰে? মই ইলেক্ট্ৰিচিটি বোৰ্ডৰ লাইনমেন। এই মজা, তাকে আপুনি কোৱা নাই কিয়? আহকচোন, আমাৰ থানাত ক'ত শ্বৰ্ট চাৰ্কিট হৈ আছে চাই দিয়কহি। এই ৰ'ব হে, আপোনাৰ মানে জীৱনৰ প্ৰতি মমতা নাই ন ছাৰ? আপুনি মনে থাকিবনে খাতনিয়াৰ? ছাৰ, যেতিয়া শ্বৰ্ট চাৰ্কিট হৈ থৰ লাগিব তেতিয়া কিন্তু মোক নক'ব। কৈছোন নাই মনে থাকক।
আপোনাৰ কেছটো কওকচোন। ছাৰ মই কৈছিলোৱে দেখোন মই দোকানখনত চাহ খাই আছিলোঁ সেই ল'ৰা দুটাই ক'ৰবাৰ পৰা আহি মোক খুব পিটিলে ছাৰ ল'ৰাকেইজনক আপুনি চিনি পায় নাপাওঁ ছাৰ নেপায় তেনেকৈ অচিনাকি ল'ৰা দুটাই মাৰি দিবনে আপুনি কিবা এটা কৰিব লাগিব বিশ্বাস কৰক ছাৰ মোক বিনা দুখন মাৰিছে সিহঁতি ছাৰ তই তুলত উঠি আছো যে হয় ছাৰ বাৰিষাৰ দিনত এনেকুৱাকৈয়ে ডিউটি দিব লাগিব কিয় বাৰিষাৰ বতৰত কেতিয়া বানপানী হৈ যায় যে ঠিক নাই যে ছাৰ তলত ভৰি দিয়া মানে কাৰেণ্টত লাগি মৰিব লাগিব সেইকাৰণে নিজকে চেফটি লৈছো ছাৰ নাম বুলি কৈছো নহয় ছাৰ প্লিজ নামিবলৈ নক'ব ছাৰ এতিয়া বৰষুণ দিয়ে ঠিক নাই ছাৰ বৰষুণ দিলেই পানী হ'ব আগতীয়াকৈ সুৰক্ষা লৈছো ছাৰ চাকৰি কৰিব মন আছে নে নাই ছাৰ মই বিয়াখনেই পতা নাই যদি কাৰেণ্টত লাগে মৰিবলৈ লাগে তেতিয়া কি হ'ব ছাৰ হয় নেকি তোৰ ঠাইত মই বেলেগ মানুহ এপইণ্টমেণ্ট দি আছো ৰ ছাৰ নামিছো ছাৰ ছাৰ নামিছো ছাৰ একো কাৰণ নোহোৱাকৈ আপোনাক মাৰপিট কৰিছেনে হ'বই নোৱাৰে মাৰপিট লগাৰ আগতে আপোনালোকৰ লগত কি কথা বতৰা হৈছিল কওকচোন অ' খুৰা চাহকাপ কিন্তু বৰ ভাল হৈছে দেই আহিব মাজে মাজে এইফালে এই ডিউটিৰ পৰা আহিবলৈ সময় নাপাওঁ আপুনি কি কাম কৰে মই ইলেক্ট্ৰিচিটি বৰ্ডৰ লাইনমেন আকৌ তেনেহ'লে আহিব আকৌ ঐ এই মানুহজন ইলেক্ট্ৰিচিটি বৰ্ডৰ কাম কৰা মানুহজন নহয় জানো মানুহ মৰিব লাগিছে আৰু ই চাহ খাই আছে বল মাৰি দিওঁ তাক বল দাদা আপুনি ইলেক্ট্ৰিচিটি বৰ্ডৰ কাম কৰে নহয় হয় নাই আমি খুৱাই দিমতো আপোনাক ধৰি ইয়াক মাৰ মই কিন্তু কথাটো ধৰিব পৰা নাই ছাৰ এইখিনি কথাৰ মাজত মাৰিবলগীয়া কি আছে হে আছে এওঁক ল'ৰাকেইটাই খুবত মাৰিছে কি খুব ছাৰ মইতো একো কৰাই নাই আপোনাৰ দুখ আপোনাৰ চাকৰিটো মানে আপুনি ইলেক্ট্ৰিচিটি বৰ্ডৰ লাইনমেন নহয় জানো হয় সেইটোৱে আপোনালোকৰ দুখ আপোনালোকৰ গাফিলতিৰ বাবে এইবাৰ কৃত্ৰিম বানত কিমান মানুহ মৰিল এতিয়া বুজিলে ছাৰ মই কিয় টেষ্টাৰ লৈ ফুৰিছিলোঁ ৰাস্তাত খোজ কাঢ়িব নোৱাৰি শান্তিৰে য'ত ত'ত বডি হৈ থাকে কাৰেণ্ট পাছ হৈ থাকে জীৱনৰ মমতা ছাৰ কিন্তু চৰকাৰেতো মৃত্যু হোৱা মানুহখিনিৰ কাৰণে এককালীন সাহায্য দিছে মৃত্যুৰ পাছত পইচাটো দিয়াতকৈ সেইখিনি পইচাৰে ইলেক্ট্ৰিচিটিৰ যিখিনি খুটি নাতি আছে সেইখিনি ঠিক কৰিব নোৱাৰে জানো আগতীয়াকৈ সেইসকলৰ মৃত্যুৰ বিনিময়ত দিয়া টকাকেইটাৰে এইবিলাক কাম কৰিব লাগিছিল হয় ছাৰ মানুহে মৰি গ'ল টকাকেইটা দি কি হ'ব হে মৃত্যুৰ বিনিময় টকা হ'ব নোৱাৰে হয় দিয়ক হে ছাৰ একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থলৈকে প্ৰায় 20জনমান মানুহ মৰিছে বিদ্যুতৰ তাঁৰত লাগি তেওঁলোকৰ মূল্য কি 50,000 1 লাখ 5 লাখ জীৱন দিয়াৰ আমাৰ অধিকাৰ নাই তেনেহ'লে অকাল মৃত্যু দিয়াৰ অধিকাৰ আমাক কোনে দিলে বুজিছো ছাৰ সেই খঙতে ল'ৰাকেইটাই মোক মাৰিলে আমাৰো দোষ আছে কিন্তু কি কৰিব ছাৰ আমিতো সৰু মানুহ নাই জীৱন বৰ অমূল্য কিন্তু সাৱধান হওক ঠিক আছে এনিৱেজ বলক এফালে যাবলগীয়া আছে কি হৈছে তোমালোকৰ নাই আপোনালোকে ভিতৰত পাতি থকা কথাবোৰ শুনি আছিলোঁ মানুহবিলাক যে মই শুনিছোঁ বহুত বেয়া লাগিছে ছাৰ সেই 20জন দুৰ্ভোগীৰ বাবে আমি একো কৰিব নোৱাৰিলোঁ ছাৰ ভাবিছোঁ 1 মিনিট যদি মৌন প্ৰাৰ্থনাকে কৰোঁ কথাটোতো ভাল ভাবিছোঁ ছাৰ আপুনি যদি অনুমতি দিয়ে পবিত্ৰ কামৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নালাগে থেংক ইউ আৰম্ভ এই বাৰিষাৰ কৃত্ৰিম বানত বৈদ্যুতিক টানত লাগি অকাল মৃত্যুক সাৱটি লোৱা প্ৰত্যেকগৰাকী দুৰ্ভোগী আত্মালৈ বেহাৰবাৰী আউটপোষ্টে জনাইছে শ্ৰদ্ধাঞ্জলি অশ্ৰু অঞ্জলি তোমালোক য'তে আছা শান্তিত থাকা